যিজন কালপিত যিজন তেখেতক প্ৰেমিক বুলি আমি যেহেতু অভিহিত কৰিছোঁ চেনেলৰ জৰিয়তে তেখেতে কেনেধৰণৰ শাস্তি পদ বিচাৰে আপুনি তেখেতে উচিত আইনৰ যিটো ব্যৱস্থা আছে সেই আইনৰ ব্যৱস্থাৰ যোগেদি যিটো শাস্তি পাব লাগে সেইটো অতি সোনকালে যেন পায় সেইটোৱে বিচাৰোঁ। শিৱালী কাশ্যপ ছোৱালীজনী এজনী মেধা ছোৱালী আছিলে। তাইক আমি দেউতাক মাকৰ অৱস্থাটো ইমান ভাল নাছিলে, সেইকাৰণে আমি লাগি মেলি পঢ়ুৱাইছিলোঁ তাইৰ পৰা দেউতাক মাকে বহুত আশা কৰিছিলে। সেই পঢ়ি থাকোঁ আৰু দিনৰ পৰা সেই ল'ৰাটোৰ লগত চিনাকি হ'ল। সেই ল'ৰাটোৱে ভালপোৱাৰ অভিনয় কৰি আজি মই জনাত 2 বছৰমানৰ পৰা তাইৰ ওপৰত বহুত হাৰাশাস্তি কৰিছিলে। এই হাৰাশাস্তিত তেওঁলোকৰ পিতৃ মাতৃও জড়িত আছে। পিতৃ মাতৃয়ে আৰু ল'ৰাটোৱে ছোৱালীজনীক সদায় ব্লেকমেইলিং কৰি আছিলে যে তই যদি গুচি যাৱ, তই যদি মোৰ লগত বিয়া নোসোমাৱ, তেতিয়াহ'লে তোৰ মানে এইবিলাক কিবা অশ্লীল ফটো চটোও তাহাঁতি বাধ্য কৰি কিছুমান লৈছিলে, সেইবিলাকো মানে তেওঁলোকে ফ'কাছ কৰিম বুলি কৈছিলে। আৰু শেষত লাষ্ট মমেণ্টত ছোৱালীজনীক ইমানেই অত্যাচাৰ কৰিবলৈ ধৰিলে, তাই তেতিয়া মাতৃ বিভা দেৱীলৈ তাই সেইদিনা যিদিনা ঘটনাটো হৈছে সেইদিনা ৰাতি 12টা বজাত ফোন কৰিছে যে মা তুমি আহা আৰু মই গুচি যাম ইয়াৰ পৰা, মই তোমালোকৰ লগতহে থাকিম, এই ল'ৰাটো এনেকুৱা তেনেকুৱা ভাল নহয়।